নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ যে মাংগলিক যোগ বা মাংগলিক দোষৰ বিশেষ ঘৰুৱা উপায় আৰু মাংগলিক দোষ বা মাংগলিক যোগ কেনেকৈ আপোনালোকৰ জন্মকুণ্ডলীত থাকিলে সৃষ্টি হয় বা মাংগলিক যোগ বা মাংগলিক দোষ কেই প্ৰকাৰৰ। একচুৱেলি দোষ বুলি নহয়, আমাৰ জ্যোতিষ শাস্ত্ৰত মাংগলিক যোগ বুলি থাকে, শুভ যোগ আৰু অশুভ যোগ। তেনেকুৱা মাংগলিক যোগটো এটা অশুভ যোগ, গতিকে বহুতে মাংগলিক দোষ বুলি কোৱা হয়। তো যি কিয়ে নহওক, আজিৰ ভিডিঅ'ত সম্পূৰ্ণ খুব ধুনীয়াকৈ আপোনালোকক বুজাই দিম যে লগ্ন সাপেক্ষে, চন্দ্ৰ সাপেক্ষে আৰু শুক্ৰ গ্ৰহ সাপেক্ষে মাংগলিক যুগৰ প্ৰভাৱ আৰু ইয়াৰ ঘৰুৱা উপায় বা সমাধান আপোনালোকে কাৰো ওচৰত নোযোৱাকৈ নিজাববীয়াকৈ কিছু বিশেষ উপায়ৰ মাধ্যমে আপোনালোকে কেনেকৈ এই মাংগলিক দোষৰ পৰা পৰিত্ৰাণ পাব পাৰি। গতিকে অনুগ্ৰহ কৰি সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন ন'টিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যিসকলে এতিয়ালৈকে আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টসমূহ যেনে ইনষ্টাগ্ৰাম লিংক বা আমাৰ ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক ইত্যাদি যিসকলে ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ফ'ল' কৰিব। আৰু যিহেতু আমাৰ মঙ্গল গ্ৰহৰ লগত জড়িত আজিৰ ভিডিঅ'টো, গতিকে মঙ্গল গ্ৰহক শান্ত কৰিবৰ কাৰণে আমি সকলোৱে জানো যে মঙ্গলৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা বগলা, আৰু মঙ্গলৰ কাৰণে আমি হনুমানজীৰ যিমান আৰাধনা পূজা পাঠ ইত্যাদি কৰিব পাৰোঁ, সিমান সোনকালে আমি সেই মাংগলিক দোষ বা মাংগলিক যুগৰ পৰা সিমান পৰিত্ৰাণ পাব পাৰোঁ। গতিকে অনুগ্ৰহ কৰি সকলোৱে কমেণ্ট বক্সৰ মাধ্যমে জয় মা বগলা বা আপোনালোকে জয় বজৰংবলী, জয় হনুমানজী ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। প্ৰথমতে আমি জানি ল'ব লাগিব যে আপোনাৰ মাংগলিক যি আপোনাৰ দোষ আছে, সেই দোষটো কিমান শতাংশ বেছি নেগেটিভ হৈ আছে সেইটো আপোনালোকে জানিব লাগিব। আমি সকলোৱে সাধাৰণতে নৰ্মেলি জানো যে লগ্ন সাপেক্ষে লগ্ন, চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশত যদি মঙ্গল থাকে, আপোনাৰ লগ্ন অৰ্থাৎ আপোনাৰ জন্ম কুণ্ডলীখনত যিটো ভাৱত লং লিখা থাকিব, সেই ভাৱটোক 1 নম্বৰ হাউচ ধৰি পেলাই বা সকলোৰে কম বেছি লগ্ন বা ৰাশি আপোনালোকে জানে, সেই লগ্ন সাপেক্ষে লগ্নত যদি আপোনাৰ মঙ্গল আছে, তাৰ পৰা লগ্নৰ পৰা এণ্টি ক্লকৱাইজ অৰ্থাৎ ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি আপোনালোকে গণনা কৰে, এণ্টি ক্লকৱাইজ লগ্নৰ পৰা ধৰি পেলাই লগ্ন, চতুৰ্থ অৰ্থাৎ 4 নম্বৰ, সপ্তম অৰ্থাৎ 7 নম্বৰ, অষ্টম অৰ্থাৎ 8 নম্বৰ আৰু দ্বাদশ অৰ্থাৎ 12 হাউচত যদি আপোনালোকৰ মঙ্গল থাকে, তেতিয়াহ'লে আপোনালোকে মাংগলিক। কিন্তু আৰু এটা কথা, আপোনালোকে চন্দ্ৰৰ পৰাও মঙ্গলটো বিচাৰ কৰিব লাগিব। যদি চন্দ্ৰৰ লগতো মঙ্গল বহি আছে বা চন্দ্ৰৰ পৰা 4th হাউচ, 7th হাউচ, 8th হাউচ বা 12 হাউচত মঙ্গলটো আছে, তেতিয়াহ'লেও আপোনালোকৰ কাৰণে খুব বেছি বেয়া বা খুব বেছি নেগেটিভ প্ৰভাৱ ইয়াৰ পৰা আপোনালোকে বিবাহিত জীৱনত পাবলগীয়া হয়। বা যদি আমাৰ জেন্টছৰ ক্ষেত্ৰত হয়, ভাইটি বা দাদাসকলৰ ক্ষেত্ৰত নিবনুৱা সমস্যা, ডাঙৰ এক্সিডেণ্ট, মেজৰ অপাৰেশ্যন, চাৰ্জাৰী, আইনী সমস্যা, তেনেকুৱা সমস্যাৰ লগত জড়িত হোৱাৰ সম্ভাৱনা বহুখিনি দেখা যায়। ইয়াৰ পিছত আহিম আমি শুক্ৰৰ পৰাও। আমি যদি মঙ্গলটো কেলকুলেট কৰোঁ, শুক্ৰ যোনটো হাউচত থাকিব অৰ্থাৎ আপোনাৰ জন্ম কুণ্ডলীত যিটো ভাৱত শুক্ৰ থাকিব, সেই শুক্ৰৰ পৰাও যদি চতুৰ্থ, সপ্তম আৰু অষ্টম আৰু দ্বাদশত যদি মঙ্গলটো বহি যায়, আৰু কেনিবাকৈ সেইটো লগ্নৰ পৰাও যদি 7 নম্বৰ ঘৰ হয় বা 8 নম্বৰ ঘৰত চন্দ্ৰ, মঙ্গল, শুক্ৰ যদি আপোনালোকৰ একেলগে আছে, তেতিয়াহ'লে মেজৰ মাংগলিক হয়। তো প্ৰথম কথাটো হ'ল, আপোনালোকে সকলোৱে গম পায় যে মাংগলিক, কিন্তু মাংগলিক যে 3টা ভাৱৰ পৰা মাংগলিক বিচাৰ কৰি চোৱা হয়, সেইটো বহুতে নেজানে। যিসকল এষ্ট্ৰলজাৰ বা এক্সপাৰ্ট আছে তেখেতলোকে জানে, কিন্তু সাধাৰণ নৰ্মেল মানুহ আপোনালোকে সকলোৱে ভাবে যে লগ্নৰ পৰা চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশত মঙ্গল থাকিলে মাংগলিক যোগ বা মাংগলিক দোষ হয়। কিন্তু লগ্ন সাপেক্ষে মাংগলিকতকৈ চন্দ্ৰ মাংগলিক আৰু শুক্ৰ মাংগলিক, অৰ্থাৎ চন্দ্ৰৰ পৰা যদি আপোনালোকৰ মঙ্গলটো চন্দ্ৰৰ লগত বা চন্দ্ৰক 1 নম্বৰ ঘৰ ধৰি পেলাই চন্দ্ৰৰ পৰা চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশত মঙ্গল থাকে, বা সেই শুক্ৰটোক 1 নম্বৰ ধৰি পেলাই সেই শুক্ৰৰ পৰাও যদি মঙ্গলটো চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশত থাকে, তেতিয়াহ'লে মেজৰ মাংগলিক হয়। লগ্ন মাংগলিকতকৈও চন্দ্ৰ আৰু শুক্ৰগত মাংগলিকে বিবাহিত জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। বহু ক্ষেত্ৰত দেখা গৈছে বা ৰিচাৰ্চত দেখা গৈছে, যদি আপুনি মাংগলিকটো চন্দ্ৰগত মাংগলিক হয়, লগ্নগত মাংগলিক হয় আৰু শুক্ৰগত মাংগলিক হয়, তেতিয়াহ'লে অতি সোনকালে আপোনালোকে বিয়া বাৰু ইত্যাদি নকৰিব। বিয়া বা ইত্যাদি শুভ কামৰ ক্ষেত্ৰত মাংগলিক যিসমূহ অনুষ্ঠান বা আপোনালোকে বিবাহৰ আগত যদি খুব নিয়ম নিষ্ঠাপূৰ্বক বৈদিক মতে যদি আপোনালোকে বা তান্ত্ৰিক মতেও সেই মাংগলিকৰ
দুখৰ প্ৰভাৱখিনি খণ্ডন নকৰাই অৰ্থাৎ পূজা পাঠখিনি আপোনালোকে নকৰাই তেতিয়াহ'লে আপোনালোকে ডেঞ্জাৰাছ বিবাহিত জীৱনত আপোনালোকে অশুভ প্ৰভাৱত ভুগিবলগীয়া হয় বা যিসকল ইতিমধ্যে মাংগলিক 3 প্ৰকাৰৰ মাংগলিক আছে অৰ্থাৎ লগ্ন চন্দ্ৰ আৰু শুক্ৰ মাংগলিক আছে তেখেতলোকৰ বিবাহিত জীৱনটো খুব বেছি কষ্টকৰ যায় খুব বেছি দুখদায়ক পাৰ হ'বলগীয়া হয় যদিহে বিবাহ আপোনালোকে বিবাহৰ আগত সেই মাংগলিক যি দুখ বা মাংগলিক যি প্ৰভাৱ সেইখিনি যদি খুব ধুনীয়াকৈ আপোনালোকে ভালকৈ খণ্ডন নকৰাই তেতিয়াহ'লে খুব অশুভ কিন্তু বহুতে সোধে আমাৰ চেম্বাৰত আহি বা বহুতে ফোন হোৱাটছআপ কমেণ্ট বক্সৰ মাধ্যমে বহুতে জনায় যে মাংগলিকৰ লগত মাংগলিক বিয়া দিলে মাংগলিক দুখটো খণ্ডন হয় নেকি কথাটো 50% সঁচা 50% মিছা কাৰণ আপুনিতো জানিব কেৱল মাত্ৰ আপুনি লগ্ন মাংগলিক কিন্তু চন্দ্ৰ বা শুক্ৰ মাংগলিকো যদি সেই পাত্ৰজন বা সেই পাত্ৰীজন হয় তেতিয়াহ'লেতো খালি আপুনি নৰ্মেলহে লগ্নগত মাংগলিক চাই পেলাই আপুনি বিয়া নেপাতিব যদি আপোনাৰ নিচিনা চন্দ্ৰগত বা লগ্নগত বা শুক্ৰগত মাংগলিক আছে তেতিয়াহ'লে চন্দ্ৰগত মাংগলিক লগ্নগত মাংগলিক আৰু শুক্ৰগত মাংগলিক পাত্ৰ বা পাত্ৰীৰ লগত আপোনাৰ যদি ৰাশি জোৰা বা আপোনালোকৰ যি আমাৰ অষ্টকোট বিচাৰত যোনি তাৰপিছত আমাৰ যি নাৰীকোট বা বিভিন্ন অষ্টকোট বিচাৰত যিখিনি বিচাৰ আছে সেইখিনি বিচাৰ বিশ্লেষণ বা ৰাশিকোট আপোনাৰ যদি মিলিছে তেতিয়াহ'লে সেই বিবাহখন আপোনালোকে দিব পাৰে বহুতে দেখা যায় যে আহি সোধে মইতো মাংগলিকৰ লগতে বিয়া পাতিলোঁ কিন্তু বহুতেতো কয় যে মাংগলিকে বিয়া পাতিলে বিবাহিত জীৱনটো অৰ্থাৎ মেৰিড লাইফৰ পিছৰ জীৱনটো সুখ শান্তি হয় কিন্তু আমাৰ চোন বিপৰীতে হ'ল সেইটোৱেই কাৰণটো বহুতে নেজানে যে কেৱল মাত্ৰ লগ্নগত মাংগলিক হৈ পেলাই আপুনি ভাবে যে মই মাংগলিকক বিয়া পাতিছোঁ কিন্তু আপোনাৰ যেনেকৈ যিমানখিনি মাংগলিক দুখ হৈ আছে ঠিক তেনেকৈ যদি আপোনাৰ অপজিট পাৰ্টনাৰৰো নহয় তেতিয়াহ'লে সেই বিবাহখন সুখ শান্তি সমৃদ্ধি নহয় তো এতিয়া কথাটো হ'ল যে আপোনালোকে গম পালে যে আজি ভিডিঅ'ৰ পৰা বহুখিনি যে কেৱল মাত্ৰ লগ্নৰ পৰা মাংগলিক বিচাৰ কৰি চোৱা নাযায় চন্দ্ৰ গ্ৰহৰ পৰাও মাংগলিক বিচাৰ কৰা হয় আৰু বিবাহৰ কাৰক গ্ৰহ আমি সকলোৱে কম বেছি পৰিমাণে জানো বা আমাৰ যিসকল নিয়মিত দৰ্শক তেখেতলোকে জানে যে শুক্ৰৰ পৰাও মাংগলিক বিচাৰ কৰা হয় গতিকে মাংগলিক দুখটো আপোনালোকে এতিয়া গম পালে এতিয়া মই আহিম যে পৰৱৰ্তী আমাৰ যিখিনি মাংগলিক দুখৰ যিখিনি উপায় বিধান প্ৰতিকাৰ সেইখিনি কেনেদৰে আমি কৰিব লাগে বা কোনটো বয়সত সেনেকুৱা মেজৰ মাংগলিক হ'লে কিমান বয়সত আমাৰ বিবাহ হ'লে এই মাংগলিক দুখৰ প্ৰভাৱখিনি বহু পৰিমাণে খণ্ডন হৈ যায় সেই বিষয়েও জনাম কিন্তু এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ তাৰ উপৰিও হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ অপজিট ষ্টেচন ৰোড নেয়াৰ বিজয় জুৱেলাৰী একেবাৰে কাষতে মোৰ চেম্বাৰ আছে গতিকে কেৱল মাত্ৰ মোৰ 3টা জেগাতে চেম্বাৰ আছে গুৱাহাটী নগাঁৱৰ কঠীয়াতলি চাৰিআলি আৰু হোজাইত আছে গতিকে যিসকলে ভাবে আমাৰ চেম্বাৰত আহি যোগাযোগ কৰিম আগতীয়াকৈ সময় লৈ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আৰু আমাৰ স্ক্ৰীনত গোটেই আমাৰ হোৱাটছআপ নাম্বাৰসমূহ ডিটেইলছত দিয়া থাকে যিসকলৰ বিশ্বাস আছে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট আপোনালোকে আমাৰ পৰা ল'ম বুলি ভাবিছে যদিহে বিশ্বাস থাকে তেতিয়াহ'লে সময় লৈ যোগাযোগ কৰিব বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাই থকা আমাৰ ভিডিঅ'সমূহ আমাৰ দৰ্শকসকল তেখেতলোকে বহুতে চেম্বাৰত আহিব নোৱাৰে অসুবিধা হয় গতিকে হোৱাটছআপৰ মাধ্যমে 2-4 দিন এসপ্তাহ সময় লৈ আগতীয়াকৈ এপইণ্টমেণ্ট লৈ পেলাই আমাৰ সৈতে যিকোনো জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিমান ডাঙৰেই সমস্যা নাথাকক কিয় আমাৰ সৈতে দিহা পৰামৰ্শ একুৰেটলি আপোনালোকে ডিগ্ৰী ৱাইজ কেলকুলেট পিন পইণ্ট ল'ব পাৰিব তাৰ উপৰিও বিভিন্ন ধৰণৰ নৱগ্ৰহ ৰত্নৰ পৰা আদি কৰি বিভিন্ন তন্ত্ৰ সমস্যা বিভিন্ন নৱগ্ৰহৰ ৰত্ন পাথৰ কবচ তাবিজ যেনেকুৱা যি সমস্যাই নাথাকক কিয় যদি বিশ্বাস থাকে সময় লৈ আগতীয়াকৈ যোগাযোগ কৰিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব আৰু যদি ভাবিছে যে আজিৰ ভিডিঅ'টো বহু উপযোগী কাৰণ কম বেছি পৰিমাণে সকলোৰে জন্মকুণ্ডলীত মংগলৰ কিবা নহয় কিবা দুখ থাকে তেতিয়াহ'লে লগৰ সকলোলৈকে আজি ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এই ভিডিঅ'ত মই বিশেষ কিছু ৰামবাণ উপায় মংগল গ্ৰহক শান্ত কৰাৰ বিশেষ ঘৰুৱা কিছু উপায় শাস্ত্ৰ সম্বন্ধীয় উপায়খিনিও এতিয়া দিম গতিকে সকলোকে অনুৰোধ কৰিছোঁ
জয় মা বগলা, জয় বজৰং বলী, জয় হনুমান, ওম নম শিৱায়, ওম নম ভগৱতে বাসুদেৱায় নমঃ, জয় মা কালী, জয় মা আদি শক্তি ইত্যাদি সকলোৱে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি একেবাৰে জনাবলৈ নেপাহৰিব। এতিয়া আমি আহিম যে মাংগলিক দোষ বা মাংগলিক যোগ গোটেইখিনি আপোনালোকে সবিশেষ গম পালে, যদি কিবা বুজাত অসুবিধা থাকে নিশ্চয়কৈ কমেণ্ট কৰি আমাক জনাবলৈ একেবাৰে নেপাহৰিব। এতিয়া প্ৰথমতে আহিম যে মাংগলিক দোষ বা মাংগলিক যুগৰ প্ৰতিকাৰসমূহ কি। চাওক, প্ৰতিকাৰসমূহ হৈছে আমি বিষ্ণু বিবাহ বা কুম্ভ বিবাহ কৰিব লাগে, যদিহে বিবাহৰ আগত মাংগলিক দোষটো আমি প্ৰপাৰলি আমাৰ বৈদিক মতে, যিহেতু আমি হিন্দু সনাতন ধৰ্মৰ মানুহ, আমাৰ কিছুমান শাস্ত্ৰীয় বৈদিক নীতি নিয়ম স্পিৰিচুৱেল বা ৰিচুৱেল কিছু কাম থাকে, গতিকে সেইখিনি যদি কৰাই লয় তেতিয়া খুব বেছি ভাল। গতিকে বিষ্ণু বিবাহ বা কুম্ভ বিবাহ কেনেকৈ কৰাব, কি ধৰণে কৰাব লাগে, তেনেকুৱা আপোনালোকে যদি কৰাম বুলি ভাবিছে কোনোবা অভিজ্ঞ জনা শুনা জ্যোতিষীৰ সৈতে বা তান্ত্ৰিক জ্যোতিষীৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। তাৰপিছত তেখেতে বিধান দিব। তাৰপিছত আপোনালোকে বিবাহৰ দৰে এটা কলগছৰ লগত বিবাহ হ'ব বা বিষ্ণু ঘট স্থাপন কৰি সেই ঘটটোৰ সৈতে বিবাহ হ'ব। সেইখিনি আপোনালোকে নিজাববীয়াকৈ নকৰিব, একদম কাৰোবাৰ সৈতে দিহা পৰামৰ্শ লৈ জনা শুনা এক্সপাৰ্ট এজন ব্ৰাহ্মণৰ লগত যোগাযোগ কৰি সেই বিবাহটো আপোনালোকে দিন তাৰিখ নিৰ্দিষ্ট ফিক্স কৰি পেলাই কৰিব। তাৰপিছত বিয়াখন হোৱাৰ পিছত সেই কলগছজোপা বিসৰ্জন কৰি দিয়া বা ঘটটো ভাঙি পেলোৱা বা বিসৰ্জন কৰি দিয়া বা কলগছজোপা কাটি দিয়া, তেনেকুৱাও আমাৰ শাস্ত্ৰত বিধান আছে। গতিকে সেইখিনি যিসকল মেজৰ বহুত বেছি মাংগলিক হৈ আছে তেখেতলোকে কৰিব। আৰু যদিহে আপুনি মাংগলিক হৈ আছে তেতিয়াহ'লে এটা কথা লক্ষ্য ৰাখিব লাগিব, ল'ৰাই হওক বা ছোৱালীয়ে হওক কোনো কাৰণত যাতে 24 বা 25 বছৰ আগত বিয়া কেতিয়াও পাতিব নালাগে। বা আপোনালোকে যদি কোনোবা গাৰ্জেনে চাই আছে এই ভিডিঅ'টো, যদি গম পাইছে যে আপোনাৰ ল'ৰাজন বা ছোৱালীজনী মাংগলিক দোষ আছে আৰু মেজৰ মাংগলিক আছে, কোনোবা জ্যোতিষীয়ে বা আপুনি নিজাববীয়াকৈও কুণ্ডলীখনত চাইছে, তেতিয়া নিশ্চয়কৈ গম পাব যে মাংগলিক দোষ বা মাংগলিক যুগটো আছে। তেতিয়াহ'লে কোনো কাৰণতে 24 বা 25 বছৰ মিনিমাম, একেবাৰে কমপক্ষে আপুনি 24 বা 25 বছৰৰ আগত কোনো কাৰণত বিয়া নিদিব। আমিতো মাংগলিক মেজৰ মাংগলিক দোষ বা মেজৰ মাংগলিক দোষ থকা পাত্ৰ পাত্ৰী বা জাতক জাতিকাসকল আমাৰ চেম্বাৰলৈ যেতিয়া আহে বা আমি অনলাইন যেতিয়া কনচালটেঞ্চি দিওঁ, তেতিয়া আমি নিৰ্দিষ্টকৈ আপোনালোকক বুজাই শুনাই দিওঁ যে 27 বা 28 বছৰ বয়সতহে বিয়া দিব। তেতিয়াহ'লে এই যে যি মাংগলিক দোষৰ যিখিনি প্ৰভাৱ বা যি অশুভ প্ৰভাৱ, বিবাহ হোৱাৰ পিছত যিখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, সেইখিনিৰ বহু শতাংশ কমি যায়। তাৰ উপৰিওতো মাংগলিক দোষখিনি আপোনালোকে খণ্ডন কৰিবই লাগিব, যে সেনেকৈ নহয় যে মাংগলিক দোষ আছে আপুনি 27-28 বছৰ বয়সত বিয়া দিলেও যে ইয়াৰ প্ৰভাৱখিনি নেগেটিভ প্ৰভাৱখিনি একেবাৰে যে নাইকিয়া হয়, তেনেকুৱা কথাটো একদমেই নহয়। গতিকে আপোনালোকে প্ৰতিকাৰ প্ৰতিবিধান কৰাই ল'ব। আৰু বহুতে দেখা যায় যে মাংগলিক দোষ থাকিলে মঙ্গলৰ ৰত্ন, সকলোৱে জানে যে ৰক্তপ্ৰবাল অৰ্থাৎ ৰেড কৰেল সকলোৱে এটা সোঁহাতৰ অনামিকা আঙুলিত কপাৰ বা গোল্ডত বনায়, তামত বনায়, সকলোৱে পিন্ধে। একচুৱেলি সেইটো নিপিন্ধিব, কাৰণ আপুনিতো নেজানে আপোনাৰ মঙ্গলটো মাংগলিক আছে জানে, কিন্তু মঙ্গলৰ পজিশ্যন, ডিগ্ৰী, নক্ষত্ৰ গোটেইখিনি বিচাৰ বিশ্লেষণ কৰি কোনোবা জনা মানুহৰ সৈতে দেখুৱাই পেলাই পিন্ধিব। কাৰণ 8 হাউচত অষ্টমপতি যদি মঙ্গল হয় বা দ্বাদশপতি হয়, দ্বাদশত আছে, তেতিয়া আপুনি ৰত্ন পিন্ধিব নোৱাৰিব। 12 হাউচত আছে, 8 হাউচত আছে, আপুনি পিন্ধিব নোৱাৰিব। ৰাহু দৃষ্ট আছে, শনি দৃষ্ট আছে, তেনেকুৱা ক্ষেত্ৰত মঙ্গলৰ ৰত্ন আপুনি পিন্ধিব নোৱাৰিব। গতিকে তাৰ সলনি কিছুমান উপায় বা নিয়ম আপুনি কৰিব লাগিব। 1 নম্বৰত মই দিম যে মঙ্গলবাৰ দিনটো আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। মঙ্গলবাৰ আপুনি যদি পাৰে সম্ভৱ হ'লে গুৱাহাটীবাসী হ'লে মাজে মাজে সম্ভৱ হ'লে আপুনি মা বগলা মন্দিৰত গৈ পেলাই আপুনি ঘিউ চাকি 5 গছি লগাব পাৰে। হালধীয়া ৰঙৰ বস্ত্ৰ আপুনি দান কৰিব, হালধীয়া ফুল, আপুনি হালধীয়া মিঠাই ইত্যাদি মা বগলা মন্দিৰত দান কৰিব। তাৰ উপৰিও হনুমান মন্দিৰ একেবাৰে সকলোৰে ওচৰতে থাকে, সকলো ঘৰৰ কাষতে থাকে, বা নিজৰ ঘৰতে হনুমানজীৰ মূৰ্তি, ফটো, বিগ্ৰহ ইত্যাদি সকলোৰে ঘৰতে কম বেছি পৰিমাণে দেখা যায়। গতিকে মঙ্গলবাৰ দিনটো হনুমানৰ বাৰ হিচাপে আপোনালোকে মানি পেলাই যদি হনুমান চালিচাখন প্ৰত্যেক মঙ্গলবাৰ 9বাৰকৈ আপোনালোকে পাঠ কৰিব পাৰে। আৰু লগতে গায়ত্ৰী মন্ত্ৰ যিটো থাকে, সেই গায়ত্ৰী মন্ত্ৰটোও যদি আপোনালোকে জপ কৰিব পাৰে, তেতিয়াহ'লেও যি মাংগলিক দোষ বা মাংগলিক যুগৰ পৰা আপোনালোকে বহুখিনি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। তাৰ উপৰিও আপোনালোকে ওচৰত থকা এখন হনুমান মন্দিৰত গৈ পেলাই যদি কণ্টিনিউৱাছ আপোনালোকে হনুমানৰ যিটো সেন্দুৰ থাকে, বালাজী সেন্দুৰ বা অৰেঞ্জ কালাৰৰ সেন্দুৰ, সেই সেন্দুৰটো হনুমান মন্দিৰত দান কৰিব। অকণমান ৰঙা কালাৰৰ যিটো কেঁচা বাদাম থাকে, সেনেকুৱা বাদাম আপোনালোকে দান কৰিব। চামেলিৰ তেল দান কৰিব, গুড় বা মিঠৈ আপোনালোকে দান কৰিব। যিসকলৰ মেজৰ মাংগলিক আছে আপোনালোকে প্ৰথম মঙ্গলবাৰ দিনা, যিদিনা আপোনালোকে আৰম্ভ কৰিব, সেইদিনা প্ৰথম মঙ্গলবাৰ অৰ্থাৎ যিদিনা মঙ্গলবাৰৰ পৰা আৰম্ভ কৰিব, সেই মঙ্গলবাৰ দিনা আপোনালোকে 9 কেজি গুড় বা মিঠৈ দান কৰিব। দ্বিতীয় মঙ্গলবাৰ দিনা আপোনালোকে 8 কেজি, তৃতীয় মঙ্গলবাৰ দিনা আপোনালোকে 7 কেজি, চতুৰ্থ মঙ্গলবাৰ দিনা 6
কেজি হেনেকৈ আপোনালোকে প্ৰথমৰ পৰা 9 নম্বৰ মঙলবাৰত 1 কেজি আপোনালোকে দিব আৰু প্ৰথম মঙলবাৰ দিনা আপোনালোকে 9 কেজি গুড় বা মিঠৈ দক্ষিণা সহকাৰে অকণমান ৰঙা বস্ত্ৰৰ সৈতে আৰু বাকলি থকা এটা নাৰিকলৰ সৈতে হনুমান মন্দিৰত দিব। তেতিয়াহ'লেও আপোনালোকে বহুখিনি পৰিত্ৰাণ পাব পাৰিব। তাৰ উপৰিও যিসকলৰ মেজৰ মাংগলিক হৈ থাকে আপোনালোকে মঙলবাৰ দিনটো মানি পেলাই মা দুৰ্গা আৰু হনুমানজীক যদি বা মা কালীকো যদি একেলগে আপোনালোকে আৰাধনা কৰে তেতিয়াহ'লে মাংগলিক দোষৰ পৰা আপোনালোকে বহুখিনি পৰিত্ৰাণ পাব পাৰিব। আৰু যিটো আমাৰ মা দুৰ্গাৰ যিটো অৰ্গলা স্তোত্ৰম থাকে সেই স্তোত্ৰমটো যদি আপোনালোকে মঙলবাৰ দিনা বা শনিবাৰ মঙলবাৰ দিনা আপোনালোকে পাঠ কৰিব পাৰে তেতিয়াহ'লে মাংগলিক দোষৰ পৰা বহুখিনি পৰিত্ৰাণ পাবলৈ আপোনালোকে সক্ষম হয়। তাৰ উপৰিও হনুমান মন্দিৰত বা বিশেষ কৰি মঙলবাৰ দিনটো আপোনালোকে অকণমান যদি পাৰে ভালকৈ শৰাই এভাগ নি পেলাই হনুমান মন্দিৰত দিব। তেতিয়াহ'লেও যি মংগলৰ যি বা মাংগলিক যি দোষ বা প্ৰভাৱ আছে সেইখিনিৰ পৰা আপোনালোকে বহুখিনি পৰিত্ৰাণ পাব পাৰিব। তাৰ উপৰি বিভিন্ন আৰু বহু উপায় আছে, গতিকে আপোনালোকে এই উপায়খিনি কৰি চাব। তাৰ উপৰিও আৰু বিভিন্ন উপায় আছে, গতিকে এই উপায়খিনি আপোনালোকে সকলোৱে ভক্তি আৰু নিষ্ঠাপূৰ্বক আপোনালোকে কৰি চাব। বহুখিনি আপোনালোকে উপকৃত হ'বলৈ সক্ষম হ'ব। গতিকে এই উপায়খিনি আপোনালোকে প্ৰত্যেকে কৰি চাব, বহুখিনি উপকৃত হ'ব পাৰিব। আকৌ এবাৰ মই অনুৰোধ কৰিছোঁ যে যদিহে আপুনি মাংগলিক বা মংগলৰ অশুভ প্ৰভাৱ হৈ আছে প্ৰত্যেক মঙলবাৰ দিনটো আপুনি মানিবৰ কাৰণে চেষ্টা কৰিব আৰু যিমান পাৰে মঙলবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰিব। মঙলবাৰ দিনটো আপোনালোকে হালধীয়া বা ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। মঙলবাৰ দিনটো যিমান পাৰিব হনুমান চালিচা পাঠ কৰিব। গতিকে সেইখিনি যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে বহুখিনি পৰিত্ৰাণ পাব পাৰিব। তাৰ উপৰিও মেজৰ মাংগলিক হ'লে নিশ্চয়কৈ কাৰোবাৰ সৈতে যোগাযোগ কৰি ইয়াৰ যথাযথ উপায় প্ৰতিকাৰ যিখিনি আমাৰ শাস্ত্ৰসন্মত আছে পূজা বিধি সেইখিনি আপোনালোকে কৰাই ল'ব। গতিকে অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে বহুখিনি উপকৃত হ'ব পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে মই আকৌ কৈছোঁ হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় বজৰংবলী, জয় মা বগলা, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি কমেণ্ট কৰিব। লগৰ সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু আপোনালোকৰ প্ৰত্যেকৰ সমস্যা আপোনালোকে কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব। আপোনালোকৰ প্ৰত্যেকৰ ব্যক্তিগত সমস্যাৰ ওপৰত আমি জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ সাধাৰণভাৱে আপোনালোকে বুজি পোৱাকৈ আমি উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। সকলোকে পুনৰবাৰ হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা আদিশক্তি, জয় শ্ৰীৰাম, জয় বজৰংবলী, ধন্যবাদ।